নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল কেতিয়াবা আমি আমাৰ ঘৰত থকা পুৰণি কাপোৰবোৰ কোনোবা দুখীয়া মানুহে বিচাৰিলে আমি দি দিবলগীয়া হয়। এই পুৰণি কাপোৰবোৰ আমি যেতিয়াই তেতিয়াই দিব নালাগে। এই পুৰণি কাপোৰবোৰ দিবলৈ হ'লে প্ৰথমতে আমি নিমখ পানীয়ে ধুই ৰ'দত শুকুৱাই দিব লাগে। এই পুৰণি কাপোৰবোৰ নিমখ পানীয়ে ধুই ৰ'দত শুকুৱাই দিলে যিজনে দিয়ে তেওঁৰ সফলতা আহে আৰু যিজনে লয় তেওঁ সফল হয়। গতিকে আমি আমাৰ ঘৰত থকা পুৰণি কাপোৰবোৰ এনেদৰে নিমখ পানীয়ে ধুই ৰ'দত শুকুৱাইহে দিব লাগে। এনেদৰে নিমখ পানীয়ে ধুই ৰ'দত শুকুৱাই কাপোৰ দিলে যি দিয়ে তেওঁ সৌভাগ্য প্ৰাপ্তি হয়। আজি মোৰ ভিডিঅ'টো নিমখ পানীৰ সহায়ত কেনেকৈ কাপোৰ ধুই মানুহক দিব লাগে তাৰ ওপৰত আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। আপোনালোকে দিব লগা হ'লে এনেদৰে দিব। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব। যদি ভাল পালে লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।